নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস 8 ছেপ্টেম্বৰ দেওবাৰে যোৰহাট চহৰৰ মাজমজিয়াস্থিত মিলেনিয়াম পাৰ্কত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নিউজ নাৰেক ৰিপৰ্ট। 8 ছেপ্টেম্বৰ দেওবাৰে যোৰহাট চহৰৰ মাজমজিয়াস্থিত মিলেনিয়াম পাৰ্কত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮তম জন্ম জয়ন্তী উদযাপন কৰা হয়। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮তম জন্মজয়ন্তী উপলক্ষে আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু মহানগৰ সমিতিৰ উদ্যোগত আজি যোৰহাটৰ মাজমজিয়াত যি মিলেনিয়াম পাৰ্ক আছে শতাব্দী কাননত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেখেতৰ জন্মদিনটো পালন কৰা হয়। এই জন্মদিনৰ লগত সংগতি ৰাখি আমি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগত, সংগীত সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, সাহিত্যৰ লগতে বিভিন্ন দিশৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক আজি এই চেগতে আমি সম্বৰ্ধনা জনাওঁ। আৰু এই বিশ্ববৰেণ্য শিল্পীগৰাকীৰ আজি জন্মতিথিটোত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। ঠিক তেনেদৰে মৃত্যু তিথিটিও আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হয়। গতিকে আমি আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সকলো সতীৰ্থই, সকলো যোৰহাটৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে আজি অনুষ্ঠানটি সঁচাকৈ জীপাল কৰি তোলে। আমি অনুভৱ কৰিছোঁ যে এই যোৰহাটৰ নিচিনা এখন সংস্কৃতিবান ঠাইত ডক্টৰ সুধাকণ্ঠৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে বুলি আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক বা প্ৰশাসনক আমি দাবী জনাইছোঁ, যাতে এই তেখেতৰ চিৰজনীয়া আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰে। যোৰহাটতো ঠিক তেনেদৰে এটি প্ৰতিমূৰ্তি স্থাপনৰ লগতে এটি অডিটৰিয়াম স্থাপন কৰি তেখেতৰ চিৰযুগমীয়া আপুৰুগীয়া সম্পদসমূহ চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন। দেওবাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠৰ এই জন্ম জয়ন্তী উদযাপন কৰা হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাট নগৰ সমিতিৰ সহযোগত উদযাপন কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম জয়ন্তী। যোৰহাটৰ মাজমজিয়া বৰুৱা চাৰিআলিস্থিত মিলেনিয়াম পাৰ্কত উদযাপন কৰা হয় এই জন্ম জয়ন্তী অনুষ্ঠান। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মুক্তিনাথ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা বিজয় স্বৰ্ণকাৰ, অৱসৰপ্ৰাপ্ত সঞ্চালক নিৰ্মল চন্দ্ৰ বৰা, যুৱ নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ, নিউজ নাওৰ স্বত্বাধিকাৰী উৎপল দাস, বিশিষ্ট শিল্পী প্ৰসেনজিৎ লাহন, বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সভাপতি আদিত্য পানীফুকন, টাইপাৰ উপ সভাপতি বিশ্বজিৎ গগৈ, বিশিষ্ট গায়িকা তথা লেখিকা মিনু স্বৰ্ণকাৰ উপস্থিত থাকে। এই অনুষ্ঠানত পৰিষদৰ যোৰহাট জিলাৰ সভাপতি দীপজ্যোতি দাস আৰু সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাসৰ লগতে অন্য বিষয়ববীয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ সহযোগিতা আছিল উল্লেখনীয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা সমিতি তথা যোৰহাট মহানগৰ সমিতিৰ সহযোগত আজি যোৰহাটৰ মাজমজিয়াত বৰুৱা চাৰিআলিত মিলেনিয়াম পাৰ্কত আমি সুধাকণ্ঠৰ ৯৮তম জন্ম জয়ন্তী দিৱসটো আজি আমি পালন কৰোঁ। আৰু যেতিয়াৰ পৰা আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জন্ম হৈছে তেতিয়াৰ পৰা আমি এই দিৱসটো আজিলৈকে এনেকৈ পাতি আহিছোঁ। আৰু এই দিৱসত লগত সংগতি ৰাখি আজি আমাৰ সমাজ জীৱনত বিশেষ অৱদান আগবঢ়োৱা বিশেষ ব্যক্তিক আজি আমি ইয়ালৈ মাতি আনি সন্মান যাচোঁ। আৰু তেওঁলোকে আমাৰ মাজত আমাক উদ্দেশ্যি বহুত বক্তব্য আগবঢ়ায় আৰু ভূপেন হাজৰিকাৰ বিষয়েও তেখেতলোকে বহুত বক্তব্য আগবঢ়ায়। এতিয়া বিশেষকৈ আজি এই অনুষ্ঠানটোত ইমান সফলভাৱে ৰূপায়ণ কৰাত আমাৰ যোৰহাট জিলা সমিতিৰ প্ৰত্যেকজন সদস্য আৰু মহানগৰ সমিতিৰ প্ৰত্যেকজন সদস্য, আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা
সভাপতি সম্পাদককে আৰম্ভ কৰি প্ৰত্যেকজন সদস্যক এই আজি কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত আমাক যি সহায় কৰিলে তাৰ বাবে যোৰহাট জিলা সমিতিৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যোৰহাট এখন সাংস্কৃতিবান জিলা, এই তেনেকুৱা সাংস্কৃতিক এখন জিলাত আমি আজি আমাৰ সংগঠনৰ পৰা এটাই দাবী উত্থাপন কৰিব বিচাৰোঁ যে এই যোৰহাট জিলাৰ মাজমজিয়াত আমাৰ সুধাকণ্ঠৰ এটা প্ৰতিমূৰ্তি যাতে চৰকাৰে উন্মোচন কৰে বা ইয়াত প্ৰতিষ্ঠা কৰে, তাৰ বাবে আমি যোৰহাট জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ। সকলো সদস্যকে পুনৰবাৰ জনাইছোঁ যে তেওঁলোকৰ এই সহায় সহযোগিতা যদি আমাক এনেকৈ আগবঢ়াই যায়, আমি প্ৰত্যেক বছৰে সুধাকণ্ঠৰ দিৱস। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।